নিতুমণি শইকীয়াই পীযুষ হাজৰিকাক এটা সুন্দৰ পাঠ পঢ়ুৱালে। নমস্কাৰ, মই সঞ্জীৱ ডেকাই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে যেন। এতিয়া আপোনালোকে ভিডিঅ'টো চাওক। কেইটামান কথা কোৱাৰ প্ৰয়োজন বোধ কৰি পেলাই মই দৃষ্টিগোচৰ কৰি এই কথাকেইটা কৈছোঁ। মন্ত্ৰী পীযুষ হাজৰিকাই খেতিয়কসকলৰ আগত ৰাখি কোনে কি ফলৰ খেতি কৰিব বিচাৰে এনেকুৱা এটা ভাষণ দিছিলে আৰু ৰাইজসকলেও সুন্দৰ সঁহাৰি দিছিলে। আৰু কথাটো কিন্তু যিখিনি পীযুষ হাজৰিকাই যিখিনি কথা কৈছিলে সেইখিনি কিন্তু আচলতে আমি সকলোৱে মানিবলগীয়া কথা। এটা ভাল সুন্দৰ পদক্ষেপ হাতত লৈছিলে, সেইটো ভাল লাগিছিল, মোৰো ভাল লাগিছিল বা ৰাইজৰো ভাল লাগিছিল। কিন্তু তাৰে মাজত এনেকুৱা এটা কথা আৰু নিতুমণি শইকীয়াই ক'লে, তাৰ পাছত মই এটা টাৰ্গেট লৈছোঁ যে এটা সমষ্টিত 7 লাখকৈ গছৰ পুলি বিলাম এবছৰত। এইবাৰ আৰম্ভণিয়ে কৰিছোঁ 7 লাখকৈ, মানে 25,000। 7 লাখক আমি 5,000 দিম, 5,000 টাৰ্গেট কৰিম বছৰত। 5 বছৰত 25,000 মানুহক আমি বিভিন্ন ফল মূল দিম। কি ফল মূলৰ পুলি লাগিব? কি লাগিব? কি লাগিব? কাৰোবাৰ আইডিয়া আছেনে? লেচু লাগে, ঠিক আছে, লেচু হৈ গ'ল। আৰু আম, মধুৰি, বগৰী, ডাঙৰ বগৰীটো হয়নে? আৰু নাৰিকল বেছিকৈ লাগিব। নাৰিকল আৰম্ভ হৈ যাব। গতিকে মই আকৌ সময়ৰ কাৰণেই কৰিম, কিন্তু সমষ্টিটো অলপ বেছি গুৰুত্ব সহকাৰে কৰিম। তোমালোক সাজু আছা নাই? হা? এঘৰ মানুহে, মই আকৌ কৈছোঁ, এঘৰ মানুহে যদি 3 বিঘা মাটিৰ এখন ফল মূলৰ বাগিচা কৰে, আৰু এনেকুৱা মাৰ্কেট তামোলৰ মাৰ্কেট বিচাৰিবই নালাগে। নিতুমণি শইকীয়াই কিয় পীযুষ হাজৰিকাক তেনেকৈ কথাখিনি ক'লে আপোনালোকে ভিডিঅ'টো চাওক। কালি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ কৃষকৰ কৰ্মশালা এখনৰ কিয়দাংশ বক্তব্য শুনিলোঁ। ভাল লাগিল কথাখিনি। তেখেতক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু কিছু নতুন চিন্তা কৰি নতুন উদ্যমেৰে কাম কৰিবৰ কাৰণে আগবঢ়াৰ যিটো তেখেতে পৰিৱেশ সূচনা কৰাৰ কথা কৈছে, তাৰ কাৰণে তেখেতক মই আগতীয়াকৈ অভিনন্দন জনাইছোঁ। কিন্তু তাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাক মই এটা কথা ক'ব বিচাৰোঁ যে কিছুমান শুনিবলৈ ভাল লগা কথা ক'লেই এজন মন্ত্ৰীৰ বা এখন চৰকাৰৰ দায়িত্ব কিন্তু শেষ হৈ নাযায়। আপুনি খবৰ ৰাখিছেনে নাই মই নাজানো। আপোনাক কেইটামান কথা কোৱাৰ প্ৰয়োজন বোধ কৰি পেলাই মই দৃষ্টিগোচৰ কৰি এই কথাকেইটা কৈছোঁ। আপুনি কৈছে যে তেজপুৰৰ লিচুৱে বিঘাই প্ৰতি 15 লাখ টকাকৈ এজন কৃষকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ষ্ট্ৰবেৰী খেতি কৰি বিঘাই প্ৰতি 2.5 লাখ টকা এজন কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি ধান খেতিৰ উপৰিও উদ্যান শস্যৰ গুৰুত্বৰ কথা কৃষকসকলৰ আগত সদৰি কৰিছে। নাৰিকলৰ কথা কৈছে, কেৰ্কেটুৱাৰ কাৰণে অসুবিধাৰ হোৱা বুলি সদৰি কৰিছে। এনেকৈ যিখিনি কথা কৈছে ঠিকেই আছে, সেইখিনি ভাল লগা কথা। কিন্তু আপুনি গম পায়নে যে আপোনালোকৰ চৰকাৰৰ দিনতেই জাতীয় ফল হিচাপে ঘোষণা কৰা অসমৰ কাজি নেমুৰ কৃষকসকলৰ বৰ্তমানৰ অৱস্থাটো কেনেকুৱা? GI টেগ লাভ কৰিছিল আপোনালোকৰ চৰকাৰৰ দিনতেই। জাতীয় ফল হিচাপে কাজি নেমুক স্বীকৃতি দিয়া হৈছিল আপোনালোকৰ চৰকাৰৰ দিনতেই। আজি লেমন ভিলেজ হিচাপে যিখন গাঁৱক আপোনালোকে ঘোষণা কৰিলে তিনিচুকীয়া জিলাৰ ডিৰাক অঞ্চলত, সেই গাঁওখনৰ এজন কৃষকে এটা নেমু বিক্ৰী কৰি আছে 30 পইচা। 30 পইচাত এটা নেমু আজি বিক্ৰী হৈ আছে। যি নেমু চিঙে তেওঁলোকে লাভ কৰে তাত 20 পইচা। অৰ্থাৎ এটা নেমুৰ দাম 50 পইচা এজন কৃষকে পায়, তাৰে তেওঁলৈ থাকে 30 পইচাহে। আজি উচিত মূল্য নোপোৱাৰ কাৰণে এই GI টেগ পোৱা জাতীয় ফল হিচাপে ঘোষণা কৰা কাজি নেমু নদীত হাজাৰ হাজাৰ উটুৱাই দিবলগীয়া হৈছে এই লেমন ভিলেজৰ কৃষকসকলে। আটাইতকৈ অসমৰ সৰ্ববৃহৎ নেমু উৎপাদন হোৱা সেই অঞ্চলটোৰ কৃষকসকলৰ যিটো দুৰৱস্থা, এজন কৃষিমন্ত্ৰী হিচাপে আপুনি খবৰ ৰাখিছেনে? সোধক, তালৈ যাওক, এবাৰ চাওক তাত কি হৈ আছে। গতিকে কিছুমান কথা এনেই ইয়াত কৰ্মশালা পাতি AC ৰুমত বহি ক'লে নহ'ব। শুনিবলৈ ভাল লগা বুঢ়ী আইতাৰ সাধুৰ কথা আমি বহুত শুনিলোঁ। এই খোলামুখৰ শুনি ভাল লগা সাধু কথাবিলাক
সৰুতে যে আমি শুনিছিলোঁ আইতাৰ মুখত ককাৰ মুখত, তেনেকুৱা আৰু সাধু কথা এতিয়া কৃষকে শুনাৰ কোনো প্ৰয়োজন নাই। বাস্তৱ যিটো সেইটোৰ মুখামুখি হৈ তেওঁলোকক ফলপ্ৰসূ এক ব্যৱস্থা দিয়াৰহে মই ভাবোঁ সময় আহিছে এগৰাকী মন্ত্ৰী হিচাপে, এখন চৰকাৰৰ দায়িত্বশীল এগৰাকী ব্যক্তি হিচাপে। বাকী বিচাৰ আপোনালোকে কৰিব। ধন্যবাদ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।